ভক্তিযুক্ত সেৱাভাগ আপোনা খবৰ শ্ৰী চৰণলৈ বুলি নিবেদন কৰিলোঁ। এই ভিডিঅ'টোত শ্ৰীমদ ভাগৱতৰ প্ৰথম স্কন্ধৰ দ্বিতীয় অধ্যায়ৰ মূল বিষয়বস্তু সংক্ষেপে বৰ্ণনা কৰিবলৈ প্ৰযত্ন কৰিম। ক'ৰবাত ত্ৰুটি ৰৈ গ'লে ক্ষমাৰ প্ৰাৰ্থী হৈ ৰ'ম। কৃষ্ণ। নৈমিষাৰণ্যত শৌনক ঋষিৰ নেতৃত্বত শত সহস্ৰ মুনি একত্ৰিত হৈ ধৰ্মৰ অন্তিম লক্ষ্য জানিবৰ হেতু সুদীৰ্ঘ 12 বছৰ ধৰি মহাযজ্ঞত আত্মনিবেদন কৰি আছে। সেই যজ্ঞস্থলীত সূতমুনিৰ আগমন ঘটে। মহামুনি শুকদেৱক সকলোৱে সন্মান সহকাৰে বহুৱাই মহাবেদজ্ঞ মহাপণ্ডিত শৌনকে কৰা প্ৰথম প্ৰশ্নটোৰ উত্তৰ সূতদেৱে প্ৰথম স্কন্ধৰ দ্বিতীয় অধ্যায়ত এনেদৰে দিছে। শৌনকৰ মূল প্ৰশ্ন, মানৱ জীৱনৰ সৰ্বোচ্চ কল্যাণ কি আৰু সৰ্বশ্ৰেষ্ঠ ধৰ্ম কোনটো? তাৰ প্ৰত্যুত্তৰত সূতদেৱে কয়, স বৈ পুংসাং পৰোধৰ্ময়তো ভক্তিৰধুক্ষজে, অৰ্থাৎ মানুহৰ সৰ্বোচ্চ ধৰ্ম হৈছে সেইটো যিটোৱে মানুহক ভগৱন্তৰ প্ৰতি নিস্বাৰ্থ প্ৰেম ভক্তি দিব পাৰে। এই ভক্তি স্বাৰ্থহীন, চিৰস্থায়ী আৰু কোনো বস্তুগত লাভৰ বাবে নহয়। এই ভক্তিৰ ফলত মানুহৰ হৃদয় শুদ্ধ হয়, মন ঈশ্বৰৰ প্ৰতি একাগ্ৰ হয়, জীৱনৰ অন্তিম লক্ষ্য পূৰণ হয়। ভক্তিৰে মুক্তি স্বাভাৱিকভাৱে আহে। মুক্তিৰ বাবে বেলেগে প্ৰচেষ্টা কৰাৰ কোনো প্ৰয়োজন নাই। ভগৱানৰ গুণগান, ভগৱানৰ লীলাৰ কীৰ্তন আৰু শ্ৰৱণ কৰিলেই মনৰ সকলো দুখ, কাম, ক্ৰোধ, লোভ আদি নাশ হয়। হৃদয়ৰ মলিনতা নাইকিয়া হয় আৰু তেতিয়া মন স্বতঃস্ফূৰ্তভাৱে ঈশ্বৰৰ ওপৰত একাগ্ৰ হয়। কাৰণ ঈশ্বৰ কথা সদায় নতুন আৰু আনন্দদায়ক। ই সাধাৰণ কাহিনীৰ দৰে একঘেয়া নহয়। সৃষ্টি পালন সংহাৰৰ মূল কাৰণ ভগৱন্ত, অৰ্থাৎ এই বিশ্বত সৃষ্টি পালন আৰু সংহাৰ যি ঘটে সেয়া ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰৰ দ্বাৰা সংঘটিত হয়। কিন্তু এই তিনিও মহাশক্তি ভগৱন্তৰ ইচ্ছাৰ অধীন। তেওঁৱেই সকলো কাৰণৰ মূল। মানৱ জীৱনৰ লক্ষ্য কেৱল খোৱা, শোৱা, কাম কৰ্ম একমাত্ৰ লক্ষ্য নহয়। লক্ষ্য হৈছে আত্মজ্ঞান আৰু ঈশ্বৰ প্ৰেমৰ বিকাশ। এই দেহ হৈছে আত্মা উন্নতিৰ সঁজুলি। ভগৱন্তৰ চৰণত আশ্ৰয় ল'লে আৰু তেওঁৰ গুণ, নাম, লীলা, শ্ৰৱণ কীৰ্তন স্মৰণ কৰিলেহে জীৱনে শাশ্বত শান্তি আৰু মুক্তি লাভ কৰে। এই অধ্যায়ৰ মূল বাণী হ'ল, সৃষ্টিৰ সৰ্বকাৰণ আৰু চূড়ান্ত আশ্ৰয় ভগৱন্তৰ শ্ৰীচৰণত শৰণ লৈ তেওঁৰ কথা শ্ৰৱণ কৰি মন শুদ্ধ কৰি মুক্তিৰ পথ খোলা আৰু জীৱনৰ সৰ্বোচ্চ লক্ষ্য আৰু সৰ্বশ্ৰেষ্ঠ ধৰ্ম প্ৰেম ভক্তিত বিলীন হোৱা। কৃষ্ণ।